जिंदाबाद जिंदाबाद सदौখন PSC কৰ্মচাৰী जिंदाबाद 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 সদৌখন PSC কৰ্মচাৰী जिंदाबाद 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 সদৌখন PSC কৰ্মচাৰী जिंदाबाद 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 সদৌখন PSC কৰ্মচাৰী जिंदाबाद 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 আজি কি কাৰণে আন্দোলন হৈছে আজি আমাৰ সমগ্ৰ অসমতে জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি কাম কৰি থকা PSC ডিপাৰ্টমেণ্টত অস্থায়ীভাৱে কামত নিয়োজিত কৰি চৰকাৰে বাৰে বাৰে অৱহেলা কৰি আছে কিয়নো যোৱাকালি আমি গুৱাহাটীত যি ধৰ্ণা কৰিছিলোঁ সেই ধৰ্ণাৰ তুলনামূলক মন্তব্য দি যিখিনি অপব্যৱহাৰ কৰিছে চৰকাৰে সেইকাৰণে আমি সমগ্ৰ অসমত PSC কৰ্মচাৰী ফালৰ পৰা সমগ্ৰ অসমত জল জীৱন মিছনৰ যি এই অব্যাহত প্ৰচেষ্টা ৰাখিছে চৰকাৰে সেইখিনি আমি বন্ধ কৰিবৰ কাৰণে বাধ্যতা হৈছোঁ আজি পানী যোগান বন্ধ নেকি আজিৰ পৰা নহয় আমাৰ যোৱাকালিৰ পৰা আমাৰ বন্ধ হৈ আছে পানী যোগান আঁচনি গাঁৱত সকলো মানুহে দিগদাৰ কৰি আছে বা সকলোৱে গম পাই আছে যে আমি এই যোগান আঁচনি বন্ধ কৰি ৰাখিছোঁ কিমান দিনলৈ এইটো অনিৰ্দিষ্ট কাললৈকে বন্ধ হৈ থাকিব যিদিনাখনলৈকে চৰকাৰে নিজৰ যিখিনি আমাৰ দাবী আছে সেই দাবীসমূহ পূৰণ নকৰে বাৰে বাৰে আমি প্ৰেছৰ যোগেদিও কৈ আছোঁ মিডিয়াৰ যোগেদিও কৈ আছোঁ আৰু লিখিতভাৱেও দি আছোঁ দিয়াৰ পাছতো চৰকাৰে বাৰে বাৰে কি কয় অৱহেলা কৰি আছে আলোচনা হৈছিলে নেকি আলোচনা হৈ আছে আৰু ইদিনা কয় মৌখিকভাৱে সদায় খালী কৈ থাকে কিন্তু গৃহীত হোৱা নাই বা লিখিত দিয়া নাই গতিকে যিদিনাখনলৈকে এটা শুদ্ধ ৰাস্তা নিদিয়ে তেতিয়ালৈকে দাবীকেইটা আছিলে এংগেজমেণ্টৰ মডেলি যিসকল আপোনাৰ জলমিত্ৰ আছে এংগেজমেণ্ট দি থৈছে আজি 10-15 বছৰ কাম কৰি থকাৰ পিছতো যিসকলে এংগেজমেণ্টৰ বদলি এপইণ্টমেণ্ট লাগে আৰু এপইণ্টমেণ্টৰ পিছত যিটো লেবাৰ এক্টৰ মতে যিটো মজুৰি হয় সেই মজুৰিৰ দাবী চৰকাৰক আমি বাৰে বাৰে কৈ থকা হৈছে কৈ থকাৰ পিছতো চৰকাৰে বাৰে বাৰে আজিলৈকে এইটো কোনো সুবিধা কৰি দিয়া নাই কিয়নো আমি গোটেই গাঁৱত সৰ্বপৰিয়াল মানুহৰ ঘৰে ঘৰে এক বিশুদ্ধ খোৱা পানী আমি যোগাৰ হাই ভল্টেজ পাৱাৰত আমি কাম কৰি থাকোঁ 1 নম্বৰ কথা গতিকে এই হাই ভল্টেজত আমাৰ বহুতো জলমিত্ৰ ইতিমধ্যে ঢুকাইছে তেওঁলোকৰো কোনো মেডিকেল বেনিফিট হওক বা লাইফ ইঞ্চুৰেঞ্চৰ কোনো হেৰি কৰা নাই এইখিনিয়ে চৰকাৰৰ ওচৰত আমি দাবী কৰি থকা আছিলে বাৰে বাৰে কৈ থকাৰ পিছতো চৰকাৰে বাৰে বাৰে অৱহেলা কৰি আছে এইখিনি আমি দাবী লৈ পেলাই আজি যোৱাকালি আমি গুৱাহাটী চিভ ইঞ্জিনিয়াৰ অফিচতো গৈ পেলাই আমি এটা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ তাতো গৈ পেলাই আমি এটা কোনো সুফল পোৱা নাই গতিকে সদৌ অসমত আজিৰে পৰা যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে কিন্তু আজি 3 তাৰিখৰ পৰা আমি পানী পুৰা সদৌ অসমত পানী বন্ধ কৰা হৈছে ইয়াৰ বাবে কিন্তু পানী বন্ধ হ'লে পিছত ইয়াৰ বাবে আমি জগৰীয়া নহয়